নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ ভিডিঅ'। অৰুণোদয় আঁচনি সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু তথ্য আপোনালোকক জনাব যত্ন কৰিম। অৰুণোদয় নতুন পুৰণা সকলোৰে বাবে এটা ডাঙৰ খবৰ। 10 জুলাইত লাভ কৰিব নেকি আপুনি 1400 টকা। অৰ্থাৎ 10 জুলাইত অৰুণোদয় আঁচনিৰ ধন আপুনি লাভ কৰিব। এই ধন আপুনি 1400 টকালৈ লাভ কৰিব নেকি? নতুন ভেৰিফিকেশ্যন হৈ গ'ল, নতুনসকলে কেতিয়া লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। তো বন্ধুসকল, এই সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু তথ্য আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব যত্ন কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক জনাম সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ভিডিঅ'টো যদি ফেচবুকত চাইছে পেজটো অৱশ্যে ফ'ল' দিব, ভিডিঅ'টো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। 10 জুলাই সকলো হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। ইতিমধ্যে অৰুণোদয় আঁচনিৰ ধন 1400 টকা বৃদ্ধিত অনুমোদন দিয়া হৈছে। এয়া কিন্তু কাৰ্যকৰী কৰিবলৈহে বাকী। তো কোন মাহৰ পৰা চৰকাৰে সেইখিনি কাৰ্যকৰী কৰিব, এয়া কিন্তু চৰকাৰে অৱশ্যেই ঘোষণা কৰা নাই। কিন্তু যিকোনো মুহূৰ্তত যিকোনো মাহৰ পৰা চৰকাৰে অৰুণোদয় আঁচনিৰ ধন 1400 টকা বৃদ্ধিত কাৰ্যকৰী কৰিব পাৰে, যিহেতু অনুমোদন প্ৰদান কৰা হৈছে। তে ফাইনেন্স ডিপাৰ্টমেণ্টে এইটো আপোনাৰ যিকোনো মুহূৰ্তত চৰকাৰৰ পৰা গ্ৰীণ ছিগনেল পোৱাৰ লগে লগে আপোনাৰ 1400 টকালৈ আপোনাৰ বেংক একাউণ্টত সোমাই দিব পাৰে। আৰু যাৰ কাৰণে 10 জুলাইত আপুনি 1400 টকা লাভ কৰিবনে 1250 টকা পূৰ্বৰ দৰে লাভ কৰিব, এয়া কিন্তু খাটাং নহয়। আপুনি 1250 টকা লাভ কৰিব পাৰে, কিন্তু চৰকাৰে যদি এইখিনি বৃদ্ধিত কাৰ্যকৰী কৰে তেতিয়াহ'লে কিন্তু আপুনি 1400 পৰ্যন্ত টকা লাভ কৰিব পাৰে 10 জুলাইত অৰুণোদয় আঁচনিৰ নামত। তো অৰুণোদয় আঁচনিৰ নতুন হিতাধিকাৰীয়ে 10 জুলাইত তেওঁলোকৰ এই ধনখিনি লাভ নকৰিব। আপুনি মিছা আশা কৰি আৰু লাভ নাই। 10 জুলাইত 1400 টকা বা 1250 টকা যি লাভ কৰে সেইখিনি নতুন হিতাধিকাৰী হিচাপে আপুনি লাভ নকৰিব। এইকাৰণেই লাভ নকৰিব যে অৰুণোদয় আঁচনিৰ নতুন যিখিনি হিতাধিকাৰী অন্তৰ্ভুক্তিকৰণ হ'ব সেইখিনি কিন্তু এতিয়ালৈকে 100% কাম হৈ উঠা নাই। যাৰ কাৰণে যিমান দূৰ সম্ভৱ আপুনি 10 জুলাইত অৰুণোদয় আঁচনিৰ ধন নতুন হিতাধিকাৰী হিচাপে লাভ নকৰিব পাৰে। তো ইতিমধ্যে নতুন ভেৰিফিকেশ্যন হৈ গ'ল যদিও বহু ঠাইত ভেৰিফিকেশ্যন চলি আছে। কিছুমান ঠাইত যদিও ভেৰিফিকেশ্যন কিছু পৰিমাণে হৈছে, কিঞ্চিত পৰিমাণে হৈছে, 100% হৈ উঠা নাই। আৰু যেতিয়ালৈকে গোটেই অসম বেচিছত এই নতুন ভেৰিফিকেশ্যনখিনি বা নতুন হিতাধিকাৰী অন্তৰ্ভুক্তিকৰণৰ প্ৰক্ৰিয়া 100% হৈ নুঠিব গোটেই অসম বেচিছ, তো ইয়াতে কিছু বাধ্যবাধকতা থাকিব পাৰে, কিছু শিথিলতা থাকিব পাৰে। সেয়া আপোনাৰ স্বায়ত্তশাসিত পৰিষদবিলাকৰ কথা বেলেগ হ'ব পাৰে, যে ইয়াতে স্বায়ত্তশাসিত পৰিষদ এৰিয়াবিলাকৰ বাদে গোটেই অসমত একেলগে ভেৰিফিকেশ্যনৰ কাম হৈ উঠিব লাগিব, একেলগে লিষ্টটো প্ৰিপেয়াৰ হ'ব লাগিব। কিয়নো এইটো অসম বেচিছত দিয়া হয়, ডিষ্ট্ৰিক্ট লেভেলত যদিও দিয়া হয়, প্ৰত্যেকটো ডিষ্ট্ৰিক্টক সাঙুৰি লৈ অসম বেচিছত দিয়া হ'ব। গোটেই অসম বেচিছত হিতাধিকাৰীখিনি বাছনি কৰা হ'ব। যাৰ কাৰণে যদি কোনো এখন ডিষ্ট্ৰিক্টত বাছনি হ'বলৈ শেষ হোৱা নাই তেতিয়াহ'লে কিন্তু ইয়াৰ বাবে গোটেই অসমখনৰ হিতাধিকাৰী ৰৈ থাকিব লগা পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। যাৰ কাৰণে আপুনি যদিও নতুন ভেৰিফিকেশ্যন আপোনাৰ হৈছে, আপুনি ডকুমেণ্ট ছাবমিট কৰিছে, কিন্তু সেইখিনি কাৰ্যকৰী হৈ উঠা নাই। আৰু সেইখিনি তেতিয়াই কাৰ্যকৰী হোৱা বুলি আপুনি বুজি পাব যেতিয়া আপোনাৰ আশে পাশে বহু হিতাধিকাৰীৰ নাম, পুৰণা হিতাধিকাৰীৰ নাম অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হোৱা আপুনি গম পাব। কিয়নো পুৰণা অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ নাম কৰ্তন হোৱা মানে আপোনাক ইনক্লুড কৰাই লোৱা হ'ব, বা এই প্ৰক্ৰিয়াটো যথেষ্ট পৰিমাণে আগবাঢ়িছে বুলি আপুনি ধৰি ল'ব পাৰিব। তো যিকেই নহওক বন্ধুসকল, তথ্যখিনি আপুনি ভালদৰে বুজিব পাৰিছে। যদি কিবা বুজিব লগা আছে ভিডিঅ' কমেণ্ট ছেকশ্যনত জনাওক। আজিলৈ এৰিছোঁ, ধন্যবাদ।